ছাত্ৰ ছাত্ৰীসকল আজি আমি এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফ্লাক্সৰ সম্পৰ্কটো অলপ চাওঁ এনেদৰে। এতিয়া মোৰ ওচৰত এখন ইলেক্ট্ৰিক ফিল্ড আছে, ধৰি লোৱা এইখন ইলেক্ট্ৰিক ফিল্ড ওপৰৰ ফালে মোৰ কৰি আছে। অ'কে, এইবিলাক ইলেক্ট্ৰিক ফিল্ড লাইন্স। এতিয়া মই যদি এখন এৰিয়া লওঁ, ধৰি লোৱা এখন এৰিয়া লওঁ, প্ৰথমতে কেনেদৰে ল'ম? এৰিয়াখন ওপৰৰ ফালে মোৰ কৰাই ল'ম। অ'কে, এনেদৰে। গতিকে ইয়াৰ এৰিয়া ভেক্টৰটো এইটো হৈছে এৰিয়া ভেক্টৰ, ওপৰৰ ফালে মোৰ কৰিছে এৰিয়া ভেক্টৰটো। এইখন এৰিয়া আৰু এইটো এৰিয়া ভেক্টৰ। এতিয়া এইবাৰ চোৱা, এই এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ কোণ 0। ই ওপৰৰ ফালে, গতিকে মাজৰ কোণটো 0 হৈছে। 0 হোৱাৰ ফলত কি হ'ব চোৱা, ফ্লাক্স এই এৰিয়াখনৰ মাজেদি ফ্লাক্স কিমান হ'ব চোৱা, গোটেইখিনি ফিল্ড লাইন্স পাৰ হৈ গৈছে, মানে ফ্লাক্স মেক্সিমাম। গতিকে এংগল 0 হওঁতে ফ্লাক্স মেক্সিমাম। কিহৰ মাজৰ এংগল? এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল 0, চ' ফ্লাক্স ইজ মেক্সিমাম। এইবাৰ কি কৰিম চোৱা, এইবাৰ এৰিয়াখন অকণমান ঘূৰাই দিওঁ, এনেদৰে ঘূৰাই দিওঁ। অ'কে, এনেদৰে ঘূৰাই দিওঁ। ঘূৰাই দিয়াৰ ফলত কি হ'ল, এইটো এৰিয়া ভেক্টৰটো এইফালে হ'লনে? এইফালে মোৰ কৰিছে নাই এৰিয়াখন, গতিকে এইটো এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড ওপৰৰ ফালে মোৰ কৰিছে। গতিকে এতিয়া এইবাৰ এটা কোণটো বঢ়াই দিলোঁ। প্ৰথমতে এনেদৰে 0 আছিলে কোণটো, এইবাৰ এনেকৈ কৰি অলপ কোণ কৰি দিলোঁ, এংগল কৰি দিলোঁ অলপ। চ' এংগল যেতিয়া বাঢ়ি গ'ল ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজত, এইটো এৰিয়া ভেক্টৰ, তাৰ ফলত কি হ'ল চোৱা, ফ্লাক্সৰ সংখ্যা কমি গ'ল। চোৱা এইখিনি ফিল্ড লাইন্স, এই গোটেই ফিল্ড লাইন্সখিনি বাদ পৰিলে নাই? গতিকে এই এৰিয়াটোৰ মাজেদি পাৰ হৈ যোৱা ফিল্ড লাইন্সৰ সংখ্যা, ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ সংখ্যা কমি গ'ল, মানে ফ্লাক্স কমি গ'ল। চ' এতিয়া এংগলটো যদি আৰু বঢ়াই দিওঁ, এতিয়া আৰু এংগলটো মই আৰু বঢ়াই দিলোঁ। চোৱা এইবাৰ এংগলটো আৰু বঢ়াই দিলোঁ, চোৱা ফ্লাক্স আৰু কমি গ'ল। এই গোটেইখিনি ফিল্ড লাইন্স এইবাৰ বাদ পৰি গ'ল। অ'কে, এংগলটো আৰু বঢ়াই গৈ আছোঁ মই, এইটো এংগল ইলেক্ট্ৰিক ফিল্ড ওপৰৰ ফালে আৰু এৰিয়া ভেক্টৰ এংগলটো, এৰিয়া ভেক্টৰটো এইফালে এংগলটো বঢ়াই দিলোঁ, ফ্লাক্সটো কমি গ'ল। গোটেইখিনি বাদ পৰিলে, অকল কেইডাল মানুহে ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ গৈছে, অৰ্থাৎ ফ্লাক্সটো এৰিয়াহে, ফ্লাক্স কমি গ'ল। এংগলটো আৰু বঢ়াই এবাৰ 90 ডিগ্ৰী কৰি দিওঁ, ইলেক্ট্ৰিক ফিল্ড ওপৰৰ ফালে আৰু এৰিয়া ভেক্টৰ এইফালে, গতিকে এংগলটো কিমান হ'ল দুইটাৰ মাজত? 90 ডিগ্ৰী হ'ল। 90 ডিগ্ৰী হোৱাৰ ফলত ফ্লাক্স কিমান হৈ গ'ল? 0। এডালো ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ যোৱা নাই, মানে ফ্লাক্স 0। দেখিছা, এয়াই হৈছে ইলেক্ট্ৰিক ফ্লাক্স আৰু এৰিয়া ভেক্টৰৰ মাজৰ সম্পৰ্ক। অ'কে, যিহেতু cos 90, ইয়াতে 90 ডিগ্ৰী হোৱাৰ ফলত তাত cos 90 মানে কি? 0। সেইকাৰণে ইলেক্ট্ৰিক ফ্লাক্স 0 হৈ গ'ল, সেইকাৰণে ইলেক্ট্ৰিক ফ্লাক্সত cos থিটা আহে। অ'কে, থেংক ইউ।